বিবাহ ৰোধৰ ক্ষেত্ৰত মই সকলো প্ৰয়াস কৰিম। মই সুনিশ্চিত কৰিম যে মোৰ ঘৰৰ লগতে ওচৰ চুবুৰীয়াৰ যাতে কাৰো বাল্য বিবাহ নহয়। মই বাল্য বিবাহৰ ক্ষেত্ৰত কিবা সম্ভেদ পালে লগে লগে পঞ্চায়ত তথা চৰকাৰক জনাম। মই সকলো শিশুৰ শিক্ষা আৰু সুৰক্ষাৰ ক্ষেত্ৰত নিজে মাত মাতিম। আজি ইয়াত আমি বাল্য বিবাহ মুক্ত ভাৰতৰ যি সজাগতা যোৱা 27 নৱেম্বৰ তাৰিখে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত আমাৰ বাল্য বিবাহ মুক্ত ভাৰতৰ কেম্পেইনটো অপেনিং কৰা হ'ল। তাৰ পিছৰ পৰা আমি 10 ডিচেম্বৰলৈকে সেই কেম্পেইনটোৰ কণ্টিনিউৱাছলি আমি মানে বিভিন্ন অঞ্চলত এনেকুৱা গাঁৱৰ হওক বা যিবিলাক অঞ্চলত এই সজাগতাৰ বিষয়ে মানে প্ৰয়োজন আছে সেই অঞ্চলবিলাকত আমি সজাগতা দিবলৈ আৰম্ভ কৰিছোঁ। আৰু সেয়েহে আজি আমি কচুৱা মডেল হস্পিটেলৰ পৰা কচুৱা পুলিচ ষ্টেচনলৈকে এটা ৰেলী কৰিলোঁ অংগনবাদী ৱাৰ্কাৰ আৰু হেল্পাৰখিনি লৈ পেলাই। আৰু এই ৰেলীটোৰ মুখ্য উদ্দেশ্য এইটোৱেই যে বাল্য বিবাহ ৰোধ কৰিব লাগে, যিহেতু বাল্য বিবাহ হৈছে সামাজিক ব্যাধি। আৰু আমি আমাৰ ভৱিষ্যত প্ৰজন্মক শিক্ষা দীক্ষাৰে সুশিক্ষিত কৰি পেলাই দেশৰ ভৱিষ্যত নাগৰিকসকলক সু নাগৰিক হিচাপে গঢ়ি তুলিব লাগে, সেয়াই আমাৰ উদ্দেশ্য। আৰু বাল্য বিবাহ ৰোধ কৰাটো আমাৰ প্ৰতিগৰাকী নাগৰিকৰে যিহেতু এটা দায়িত্ব, সেইকাৰণে আমি আমাৰ সমাজৰ যিসকল সজাগ নাগৰিক, যিহেতু অংগনবাদী ৱাৰ্কাৰ হেল্পাৰসকলে সমাজৰ কাৰণে যথেষ্ট কাম কৰি আহিছে, তেওঁলোকক লৈ পেলাই আজি আমি এই সজাগতা যিটো ৰেলী সেইটো আমি সম্পূৰ্ণ কৰিলোঁ। আজি আমাৰ টোটেল 60 গৰাকী আছিলে কৰ্মী আৰু অংগনবাদী হেল্পাৰ আৰু এখেত ছুপাৰভাইজাৰ বাইদেউ, আৰু তেওঁলোকক লৈয়ে আজি আমি সম্পূৰ্ণ কৰিলোঁ। আজি ইয়াত আমি বাল্য বিবাহ মুক্ত ভাৰতৰ যি সজাগতা যোৱা 27 নৱেম্বৰ তাৰিখে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত আমাৰ বাল্য বিবাহ মুক্ত ভাৰতৰ কেম্পেইনটো অপেনিং কৰা হ'ল। তাৰ পিছৰ পৰা আমি 10 ডিচেম্বৰলৈকে সেই কেম্পেইনটোৰ কণ্টিনিউৱাছলি আমি মানে বিভিন্ন অঞ্চলত এনেকুৱা গাঁৱৰ হওক বা যিবিলাক অঞ্চলত এই সজাগতাৰ বিষয়ে মানে প্ৰয়োজন আছে সেই অঞ্চলবিলাকত আমি সজাগতা দিবলৈ আৰম্ভ কৰিছোঁ। আৰু সেয়েহে আজি আমি কচুৱা মডেল হস্পিটেলৰ পৰা কচুৱা পুলিচ ষ্টেচনলৈকে এটা ৰেলী কৰিলোঁ অংগনবাদী ৱাৰ্কাৰ আৰু হেল্পাৰখিনি লৈ পেলাই। আৰু এই ৰেলীটোৰ মুখ্য উদ্দেশ্য এইটোৱেই যে বাল্য বিবাহ ৰোধ কৰিব লাগে, যিহেতু বাল্য বিবাহ হৈছে সামাজিক ব্যাধি। আৰু আমি আমাৰ ভৱিষ্যত প্ৰজন্মক শিক্ষা দীক্ষাৰে সুশিক্ষিত কৰি পেলাই দেশৰ ভৱিষ্যত নাগৰিকসকলক সু নাগৰিক হিচাপে গঢ়ি তুলিব লাগে, সেয়াই আমাৰ উদ্দেশ্য। আৰু বাল্য বিবাহ ৰোধ কৰাটো আমাৰ প্ৰতিগৰাকী নাগৰিকৰে যিহেতু এটা দায়িত্ব, সেইকাৰণে আমি আমাৰ সমাজৰ যিসকল সজাগ নাগৰিক, যিহেতু অংগনবাদী ৱাৰ্কাৰ হেল্পাৰসকলে সমাজৰ কাৰণে যথেষ্ট কাম কৰি আহিছে, তেওঁলোকক লৈ পেলাই আজি আমি এই সজাগতা যিটো ৰেলী সেইটো আমি সম্পূৰ্ণ কৰিলোঁ। আজি আমাৰ টোটেল 60 গৰাকী আছিলে কৰ্মী আৰু অংগনবাদী হেল্পাৰ আৰু এখেত ছুপাৰভাইজাৰ বাইদেউ, আৰু তেওঁলোকক লৈয়ে আজি আমি সম্পূৰ্ণ কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990